অসম জনজাতি সাংস্কৃতিক মহাসভাৰ 2023 চনত জন্ম হৈছিল। 2023 চনৰ পৰা আমি অসমৰ জনজাতিসকলৰ সংস্কৃতি সমন্বয় আৰু বিকাশৰ কাৰণে আমি আমাৰ কমিটিয়ে প্ৰচেষ্টা চলাই আহিছিল আৰু এই মৰ্মে আমি যোৱা বছৰ 2024 চনৰ ডিচেম্বৰ মাহত আমি পাৰালাংচু দ্বীপত আমি প্ৰথম ৰাজ্যিক পঞ্চায়ত সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰিছিলোঁ। এই বছৰ 2026 চনত আমি জাগীৰোড ছাত্ৰাঞ্চলত অসম জনজাতি সাংস্কৃতিক মহাসভাৰ ৰাজ্যিক সাংস্কৃতিক সমাৰোহ আমি আয়োজন কৰি আছো। আজি আমাৰ অহা কাইলৈ সমাপ্ত হ'ব। আমাৰ জনজাতিৰ স্বীকৃতি অনুষ্ঠান আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। গতিকে আমি গোটেই অসমৰ জনগোষ্ঠীসকলৰ যুৱ জনগোষ্ঠীসকলৰ লোক সংস্কৃতিক আমি বিশ্ব দৰবাৰলৈকে লৈ যোৱাৰ কাৰণে আমাৰ প্ৰচেষ্টা। আমি অসমৰ জনজাতিসকলৰ সংস্কৃতিক আমি সামান্য সংস্কৃতি হিচাপে আমি আগবঢ়াই নিয়াৰ কাৰণে আমাৰ এই প্ৰচেষ্টা আমি আগবঢ়াই লৈ গৈ আছো। আমাৰ ইয়াত 12টা স্বীকৃতিপ্ৰাপ্ত জনজাতিয়ে অংশগ্ৰহণ কৰিছে সাংস্কৃতিক দলে আৰু ইতিমধ্যে সকলোৱে ইয়াত আমাৰ নৃত্য প্ৰদৰ্শন কৰিছে আৰু এতিয়ালৈকে প্ৰদৰ্শন কৰি যাব।